হে গাইজ কি খবৰ তোমালোকৰ আশা কৰিছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ ক'ত ক'ত এক্সট্ৰা মাৰ্ক পায় তাৰ ওপৰত এটা ভিডিঅ' বনোৱা যে ক'ত ক'ত এক্সট্ৰা মাৰ্ক পাম তাৰ ওপৰত ভিডিঅ' এটা বনোৱা তুমি ক'ত ক'ত এক্সট্ৰা মাৰ্ক পাইছিলা তো তোমালোকক মই আজি ক'ম যে মই কিহত এক্সট্ৰা মাৰ্ক পাইছিলোঁ আৰু তোমালোকে কিহত মানে এক্সট্ৰা মাৰ্ক পাব পাৰা তুমি যেতিয়া কাৰণ চোৱা তোমাৰ ফাইনেল মেৰিট লিষ্টত যেতিয়া নাম আহিব যদি তোমাৰ এক্সট্ৰা মাৰ্ক থাকে মানে তোমাৰ ফাইনেল মেৰিট লিষ্টত নাম অহাত বহুত চান্সটো বাঢ়ি যায় ঠিক আছে মই তোমালোকক ক'ম অগ্নিবীৰ মই যেতিয়া দিছিলোঁ আৰু প্ৰথমত তোমালোকৰ এক্সট্ৰা মাৰ্কবোৰ যোগ নহয় তোমালোকৰ এক্সট্ৰা মাৰ্কবোৰ লাষ্টত যোগ হ'ব ঠিক আছে যেতিয়া তোমালোকৰ এক্সাম হৈ যাব আৰু এক্সাম হৈ যোৱাৰ পিছত তোমাৰ ফিজিকেল মেডিকেল হ'ব তাৰ যদি চব পাছ হৈ যোৱা মানে তোমালোকে পাছ হৈ যোৱাৰ পিছত তোমালোকৰ যেতিয়া কি হয় যেতিয়া তোমালোকৰ ফাইনেল মেৰিট লিষ্টত যেতিয়া কাট অফ মাৰিব যেতিয়া তোমালোকৰ কাট অফত যেতিয়া নামটো যদি তললৈ মানে নাহে নামটো যেতিয়া মানে ফাইনেল যদি তোমালোকৰ 50 কাট অফ যায় 50 ভিতৰত যদি তোমালোকৰ 49 পাই থৈছিলা বা যদি 45 পাই থৈছিলা তুমি যদি 5 মাৰ্কছ যদি এক্সট্ৰা পাই যোৱা তোমালোকৰ সেই 5 মাৰ্কছটো এক্সট্ৰা মাৰ্কটো যোগ হৈ নামটো আহি যায় ঠিক আছে তো মই নিজকে ভাবোঁ যে মই এক্সট্ৰা মাৰ্ক মোৰ ফাইনেল মেৰিট লিষ্টত নাম অহাত মানে মোৰ এক্সট্ৰা মাৰ্কখিনিয়ে বহুত মোক সহায় কৰিছিলে বুলি মই নিজকে ভাবোঁ ঠিক আছে তোমালোকক মই ক'ম এক্সট্ৰা মাৰ্ক কিহৰ পায় তুমি যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে তুমি যদি মেট্ৰিক পাছ কৰি যদি তুমি কলেজত এডমিশ্যন লৈছা তেতিয়াহ'লে তুমি NCC লৈ দিবা ঠিক আছে তুমি ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই NCC লৈ ল'বা ঠিক আছে আজিকালি যুগত NCC এটা বহুত ইম্পৰ্টেণ্ট ঠিক আছে তুমি বহুত ডিচিপ্লিন শিকিবা তোমাৰ নিজৰ শৰীৰত ডিচিপ্লিন আহিব আৰু বহুতো অন্য ধৰণৰ কথা শিকিবলৈ পাবা ঠিক আছে তো মোৰ ফালৰ পৰা তুমি NCC লৈ ল'বা ঠিক আছে NCC যদি তুমি লৈ লোৱা তোমাৰ নিজৰ কাৰণে বহুত এটা মানে হেল্পফুল হ'ব ঠিক আছে আৰু মই তোমালোকক কৈ আছোঁ মই কেনেকৈ পাইছিলোঁ আৰু NCC যোনটো NCC যদি মোৰ বি আছিলে কাৰণ চি যেতিয়ালৈকে 30ত তোমালোকে গম পাই চি পায় যিটো 30লৈ মই নাছিলোঁ 30ত যেতিয়া মই আছিলোঁ তেতিয়ালৈ মানে মোৰ ইয়াত মই চিলেক্টেড অলৰেডি হৈ গৈছিলোঁ ঠিক আছে তো ফাৰ্ষ্ট ইয়েৰত তুমি যেতিয়া কলেজলৈ যাবা NCC লৈ ল'বা ঠিক আছে মোৰ NCC বি চাৰ্টিফিকেট আছিলে আৰু যেতিয়া মই অগ্নিবীৰ দিছিলোঁ তেতিয়া মোৰ মানে মই 5 মাৰ্ক এক্সট্ৰা মানে 10 মাৰ্কছ এক্সট্ৰা পাইছিলোঁ তোমাৰ যদি NCC চি চাৰ্টিফিকেট থাকে তেতিয়া তোমালোকে 20 মাৰ্ক এক্সট্ৰা পাবা তো অন্যান্য ধৰণৰ ষ্টেট লেভেল ফৰেষ্ট গাৰ্ডো আৰু আছাম পুলিচতো NCC এক্সট্ৰা মাৰ্ক পায় ঠিক আছে কম্পিউটাৰ মাৰ্কছ এতিয়া আজিকালি যোগ নকৰা হ'ল কাৰণ বহুতে ফেক কম্পিউটাৰ চাৰ্টিফিকেট বনাই লৈ যায় তো তেওঁলোকৰ বাবে মানে যোনসকল ভাল কম্পিউটাৰ থকা মানুহ মানে জানে তেওঁলোকৰ মাৰ্কছবোৰ নোপোৱা ঠিক আছে তোমালোকে এইবোৰ নিজৰ ভুলৰ বাবে এক্সট্ৰা মাৰ্কখিনি হৰুৱাই দিলে কাৰণ আগতে কম্পিউটাৰ চাৰ্টিফিকেটো এক্সট্ৰা মাৰ্ক পায় ঠিক আছে কিন্তু আজিকালি মানে বহুতে ফেক ডকুমেণ্ট বনাই লৈ যায় কাৰণে তো এক্সট্ৰা মাৰ্কটো মানে আঁতৰাই দিছে কিন্তু যদি কম্পিউটাৰ তুমি জানি থোৱাৰ পিছত তুমি যেতিয়া চিলেক্ট হোৱাৰ পিছত তোমাৰ বাবে বহুত ভাল হ'ব ঠিক আছে তুমি যিমান পাৰা মানে কম্পিউটাৰ শিকি থ'বা তুমি ইয়াত যদি ট্ৰেইনিঙত আহা তেতিয়াও মানে বহুতো মানে কম্পিউটাৰ কাম কাজ হৈ থাকে আৰু যদি তুমি কম্পিউটাৰ কামবোৰ ইয়াত কৰিব পাৰা তেতিয়া তোমাৰ পাৰ্মানেণ্ট হোৱাৰ আৰু অন্যান্য ধৰণৰ ছাৰহঁতৰ লগত মানে ভাল হ'ব পাৰিব অতি সোনকালে ঠিক আছে ছাৰহঁতে তোমাক চিনি পাব যে ল'ৰাটো কম্পিউটাৰ জানে আৰু অন্যান্য ধৰণৰ কামবোৰ জানে তেতিয়া তোমালোকক মানে পাৰ্মানেণ্ট হোৱাৰ চান্সটো বাঢ়ি যাব ঠিক আছে যিমান মানে ইয়াত কাম বেছিকৈ ভাল জানিবা তো তোমাৰ পাৰ্মানেণ্ট হোৱাৰ চান্সটো ইয়াত সিমানেই বাঢ়ি যাব ঠিক আছে তো মই NCC আছিলে মোৰ NCC বিখন থকাৰ কাৰণে মই 10 মাৰ্ক এক্সট্ৰা পাইছিলোঁ ঠিক আছে তো তোমালোকে যদি ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছা মানে মেট্ৰিক পাছ কৰি যদি ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছা তো তোমালোকে কি কৰিবা মোৰ মতে তোমালোকে NCC লৈ ল'বা ঠিক আছে তুমি ল'ৰা হওক ছোৱালী হওক মেটাৰ নকৰে কাৰণ তুমি যেতিয়া পিছত ইণ্টাৰভিউ দিবা তেতিয়া তোমালোকৰ এক্সট্ৰা মাৰ্কবোৰে তোমালোকৰ বহুত সহায় কৰিব ঠিক আছে তুমি যেতিয়া চিলেক্ট হ'বা তোমাৰ NCC যোনখিনি NCC মাৰ্কখিনিয়ে তোমাক চিলেক্ট হোৱাক মানে বহুতো সহায় কৰিব তো সেইকাৰণে মই তোমালোকক কৈছোঁ তুমি NCC এতিয়া লৈ লোৱা ঠিক আছে বেছিভাগে NCC মাৰ্কেই যোগ হয় কাৰণ যোনসকল 30ত থাকে মোৰো কিছুমান ছিনিয়ৰ আছিলে NCC বেটছৰ তেওঁলোকৰ আমাৰ কলেজৰ মানে কেইবাজনো অগ্নিবীৰত নাম আহিছিলে কাৰণ তেওঁলোকে ৰানিংটো এক্সিলেণ্ট কিছুমানে ৰানিং এক্সিলেণ্ট মৰা নাছিলে ঠিক আছে মই ৰানিং এক্সিলেণ্ট মাৰিছিলোঁ কিন্তু যাৰ এক্সিলেণ্ট মৰা নাছিলে তেওঁলোকে কিন্তু NCC মাৰ্ক যোগ হৈ তেওঁলোকৰ নাম আহিছিলে ঠিক আছে তো বহুতে মোক সুধি আছিলে ক'ত এক্সট্ৰা মাৰ্ক তুমি NCC এক্সট্ৰা মাৰ্ক পাবা আৰু তোমালোকৰ যদি স্পৰ্টছ চাৰ্টিফিকেট থাকে স্পৰ্টছ চাৰ্টিফিকেট তোমালোকৰ যদি কাৰাটে হওক বা অন্যান্য ধৰণৰ যদি তোমালোকৰ স্পৰ্টছ চাৰ্টিফিকেট মানে যোনবোৰ গেমৰ যদি চাৰ্টিফিকেট থাকে তুমি এক্সট্ৰা মাৰ্ক পাবা ঠিক আছে আৰু যদি তোমাৰ ITI চাৰ্টিফিকেট থাকে তেতিয়াও তুমি এক্সট্ৰা মাৰ্ক পাবা ঠিক আছে মেইনলি তোমালোকক মই 3টা ইম্পৰ্টেণ্ট কথা কৈ দিলোঁ 1 নম্বৰ তোমালোকৰ NCC চাৰ্টিফিকেট আৰু তোমালোকৰ স্পৰ্টছৰ হয় স্পৰ্টছ চাৰ্টিফিকেট আৰু যদি ITI তোমালোকৰ চাৰ্টিফিকেট থাকে তেতিয়া তোমালোকৰ এক্সট্ৰা মাৰ্ক পাবা ঠিক আছে যোনসকলে মানে গেম খেলা যোনসকল গেমাৰ হয় স্পৰ্টছমেন হয় তেওঁলোকৰ হ'ব ভাল ঠিক আছে যোনসকল মানে গেম খেলা ল'ৰা হয় ইয়াত মানে পাৰ্মানেণ্ট হোৱাৰ চান্সটো বহুত বাঢ়ি যায় কাৰণ ইয়াত তোমালোকৰ গেমৰ মহত্ব বহুত ঠিক আছে প্ৰতিটো মানে ষ্টেট লেভেল হওক মানে চেণ্ট্ৰেল লেভেলৰ চাকৰি হওক তোমালোকৰ যোনটো স্পৰ্টছমেন মানে গেম খেলা ল'ৰা বা ছোৱালী হওক তেওঁলোকৰ বাবে মানে বহুত এটা ভাল সুবিধা ইয়াত পায় ঠিক আছে গেমৰ আজিকালি দিনত তোমালোকে গম পোৱাই মানে গেমৰ যোনটো মহত্ব মানে বাঢ়ি গৈছে ঠিক আছে তো তোমালোকে যদি ভাবি থৈছা যে মই আহিম বুলি তেতিয়া তোমালোকৰ এক্সট্ৰা মাৰ্কবোৰ যদি আনিব বিচৰা তেনে সময় থাকোঁতেই তোমালোকে
গেম যদি আছে গেম চাৰ্টিফিকেটখন ভালদৰে থ'বা আৰু যদি ITI চাৰ্টিফিকেট আছে তো ভালেই কিন্তু NCC চাৰ্টিফিকেট যদি আছে তেতিয়া তোমালোকে এক্সট্ৰা মাৰ্ক পাবা ঠিক আছে আৰু যেতিয়া তোমালোকে এক্সট্ৰা মাৰ্কবোৰ তেতিয়ালৈকে পাবা তেতিয়া তোমালোকৰ চিন্তা নাথাকে ইমান তুমি যদি গম পাবা যে মই 100 ভিতৰত 60 পাই থৈছোঁ আৰু মোৰ এক্সট্ৰা মাৰ্ক আছে লাষ্টত মোৰ যোগ হৈ নিশ্চয় নাম আহিব মানে তুমি মনতে এটা মানে ভাল মানে এটা এক্সপিৰিয়েঞ্চ লৈ আত্মবিশ্বাস এটা থাকিব যে লাষ্টলৈ মোৰ নাম মানে আহিব বুলি ঠিক আছে তো মই এইটোৱে ভিডিঅ'টো বনাই দিলোঁ কাৰণ বহুতে মোক কমেণ্ট কৰিছিলে মই কিহত এক্সট্ৰা মাৰ্ক পাইছিলোঁ মই এক্সট্ৰা মাৰ্ক অকল NCCতে পাইছিলোঁ ঠিক আছে কাৰণ মোৰ ITI আৰু স্পৰ্টছ চাৰ্টিফিকেট নাছিলে কাৰণ মই যদিও মানে গেম খেলিছিলোঁ কিন্তু মই ইমান হাই লেভেলৰ মানে গেম খেলা নাছিলোঁ নহ'লে মোৰ বক্সিঙৰ চাৰ্টিফিকেট আছিলে কিন্তু বক্সিং চাৰ্টিফিকেট মই এখন কলেজ লেভেলত খেলিছিলোঁ ঠিক আছে তুমি যদি তোমাৰ যদি ষ্টেট লেভেল বক্সিং চাৰ্টিফিকেট মোৰ থাকিলেহেঁতেন তেতিয়া মই এক্সট্ৰা মাৰ্ক আৰু পালোহেঁতেন ঠিক আছে কিন্তু মোৰ মানে অলপ প্ৰব্লেম হোৱাৰ বাবে মই ওপৰলৈ মানে তাৰ ওপৰ লেভেল চাৰ্টিফিকেট নাছিলে কিন্তু মোৰ কলেজ লেভেলৰ বক্সিং চাৰ্টিফিকেট আছিলে ঠিক আছে আৰু মোৰ ৰানিঙৰ চাৰ্টিফিকেট আছিলে ৰানিঙৰ চাৰ্টিফিকেট কিন্তু মই ইয়াত অনা নাছিলোঁ ঠিক আছে আৰু ৰানাৰ মানে মই ডিষ্ট্ৰিক্ট লেভেল ৰানিঙৰ মোৰ আছিলে কিন্তু সেইখন মই অনা নাছিলোঁ ঠিক আছে তো মেইনলি তোমালোকে যদি ফাৰ্ষ্ট ইয়েৰত নাম লগাইছা বা যদি কলেজতো আছা ডিফেন্সৰ ক্ষেত্ৰত যদি আহিব বিচৰা তেতিয়া তোমালোকে এক্সট্ৰা মাৰ্ক পাবৰ বাবে অন্যান্য ধৰণৰ মানে যোনবোৰ এক্সট্ৰা মাৰ্ক পোৱা চাৰ্টিফিকেট সেইবোৰ ল'বলৈ ট্ৰাই কৰিবা ঠিক আছে বেষ্ট তোমালোকে NCC যদি NCC তোমালোকৰ মন আছে ল'বলৈ তো তোমালোকে NCCটো লৈ ল'বা ঠিক আছে তো সকলোকে ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ